নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু লগৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। এতিয়া যিসকলে অসম আৰক্ষী নাইবা অসম বন বিভাগৰ নতুন এডভাৰটাইজমেণ্টৰ বাবে অপেক্ষা কৰিছিল তেওঁলোকৰ বাবে বহুত এটা ভাল খবৰ। অসম আৰক্ষী, অসম বন বিভাগ আৰু প্ৰিজন ডিপাৰ্টমেণ্টত নতুনকৈ 2350টা পদ মুকলি হৈছে। এইখিনি পদৰ বৰ্তমান অনলাইন এপ্লাই চলি আছে আৰু এপ্লাই লাষ্ট ডেট হৈছে 16 জানুৱাৰী। গতিকে যিসকলে এইখিনি পোষ্টত এপ্লাই কৰা নাই তেওঁলোকে সোনকালে এপ্লাই কৰি দিয়ক। এতিয়া আপোনালোকৰ প্ৰিজন ডিপাৰ্টমেণ্টৰ যি এছিষ্টেণ্ট জেলাৰত নতুনকৈ 39টা পদ মুকলি হৈছে। সেইখিনি পদৰ আপোনালোকৰ যিটো চিলেকশ্যন প্ৰচেছ হওক বা এইখিনি পদত এপ্লাই কৰিবলৈ আপোনালোকৰ হাইট কিমান হ'ব লাগে, বয়স কিমান হ'ব লাগে, এই ভিডিঅ'টোত গোটেইখিনি জনাই দিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া আপোনালোকৰ প্ৰিজন ডিপাৰ্টমেণ্টৰ এছিষ্টেণ্ট জেলাৰত নতুনকৈ মুকলি হৈছে 39টা পোষ্ট। এইখিনি পদত এপ্লাই কৰিবলৈ যিটো বয়স, সেই বয়স হ'ব লাগে 21ৰ পৰা 40 বছৰ। তাৰপিছত ST SC সকলে 5 বছৰ আৰু OBC MOBC কেণ্ডিডেটে 3 বছৰ এজ ৰিলেক্সন পাব। এতিয়া আপোনালোকৰ এইখিনি পোষ্টত এপ্লাই কৰিবলৈ যিটো হাইট, যিসকল জেনেৰেল OBC MOBC আৰু SC মেল কেণ্ডিডেট আছে তেওঁলোকৰ হাইট হ'ব লাগে 162.5 চেণ্টিমিটাৰ আৰু ফিমেলৰ হাইট হ'ব লাগে 144.5 চেণ্টিমিটাৰ। তাৰপিছত যিসকল ST কেণ্ডিডেট আছে তেওঁ লাগিলে STP হওক নাইবা STH হওক, মেল কেণ্ডিডেটৰ হাইট হ'ব লাগে 160 চেণ্টিমিটাৰ আৰু ফিমেলৰ হাইট হ'ব লাগে 142 চেণ্টিমিটাৰ। তাৰ পৰা আপোনালোকৰ এইখিনি পদত এপ্লাই কৰিবলৈ যিটো এডুকেশ্যন কোৱালিফিকেশ্যন, সেই এডুকেশ্যন কোৱালিফিকেশ্যনটো হ'ব লাগে গ্ৰেজুৱেট। আপুনি যিকোনো এটা ষ্ট্ৰীমৰ পৰা যদি গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে তেন্তে আপুনি এইখিনি পোষ্টত এপ্লাই কৰিব পাৰিব। আপুনি ছায়েন্স, আৰ্টছ, কমাৰ্চ, আপুনি যিকোনো এটা ষ্ট্ৰীমৰ পৰা যদি আপুনি গ্ৰেজুৱেট কমপ্লিট কৰিছে তেন্তে আপুনি এপ্লাই কৰিব পাৰিব। আপোনালোকৰ কোনো ধৰণৰ পাৰ্চেণ্টেজৰ কথা নাই বা আপোনাৰ যদি আপুনি ডিষ্টেঞ্চতো যদি আপুনি গ্ৰেজুৱেশ্যন কৰিছে তথাপিতো এপ্লাই কৰিব পাৰিব। আপোনালোকে মুঠতে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলে হৈ যাব। তাৰ পৰা আপোনালোকৰ এইখিনি পদৰ যিটো চিলেকশ্যন প্ৰচেছ, সেই চিলেকশ্যন প্ৰচেছটো আপোনালোকৰ অসম আৰক্ষীৰ যিটো UB, আপোনালোকৰ UBSI যিটো চিলেকশ্যন প্ৰচেছ সেইটো গোটেই ছেম হয়। প্ৰথম আপোনালোকৰ ৰিটেন টেষ্ট হয়, তাৰপিছত আপোনালোকৰ ফিজিকেল টেষ্ট হ'ব আৰু একেবাৰে লাষ্টত হ'ব অৰেল বা ভাইভা টেষ্ট। এতিয়া আপোনালোকৰ যিটো ৰিটেন টেষ্ট অনুষ্ঠিত হ'ব, সেই ৰিটেন টেষ্টত টোটেল মাৰ্ক থাকিব 100 আৰু টোটেল কুৱেশ্যন থাকিব 100। আপোনালোকৰ প্ৰতিটো কুৱেশ্যনত 1 মাৰ্কে থাকিব। তাৰপিছত আপোনালোকৰ যিটো পৰীক্ষা হয় সেই পৰীক্ষাটোত নিগেটিভ মাৰ্ক থাকে। আপোনালোকৰ যদি এটা প্ৰশ্ন ভুল কৰে তেন্তে 0.5 মাৰ্ক কটা যাব। আপোনালোকৰ অসম আৰক্ষীৰ যি ABSI, UBSI, তাৰপিছত প্ৰিজন ডিপাৰ্টমেণ্টৰ এছিষ্টেণ্ট জেলাৰ, তাৰপৰা অসম বন বিভাগৰ যিটো ফৰেষ্টাৰ গ্ৰেড 1, সেই গোটেইখিনি আপোনালোকৰ যিটো পৰীক্ষা, এই পৰীক্ষাটো কম্বাইনকৈ পাতে। গতিকে আপোনালোকৰ এইটো প্ৰিজন ডিপাৰ্টমেণ্টৰ আপোনালোকৰ এছিষ্টেণ্ট জেলাৰ পৰীক্ষা হ'লেও আপোনালোকৰ যিখন কুৱেশ্যন পেপাৰ, সেই কুৱেশ্যন পেপাৰখন আপোনালোকৰ অসম আৰক্ষী আপোনালোকৰ ছাব ইনস্পেক্টৰৰ যিখন কুৱেশ্যন পেপাৰ আপোনালোকৰ ছেম আহে। গতিকে আপোনালোকে অসম আৰক্ষী যদি ABSI, UBSI কাৰণে পঢ়ি আছে তেন্তে আপোনালোকৰ এইখিনি বয়স হৈ যাব, আপুনি বেলেগকৈ নপঢ়িলেও হ'ব। তাৰপিছত আপোনালোকৰ ইয়াৰ যিটো ফিজিকেল টেষ্ট হয়, সেই ফিজিকেল টেষ্টত দুটা ইভেণ্ট থাকে। ল'ৰাসকলে আপোনালোকৰ 1600 মিটাৰ দৌৰিব লাগে আৰু ছোৱালীসকলে 800 মিটাৰ দৌৰিব লাগে। তাৰপিছত ল'ৰাসকলে 16.5 ফুট লং জাম্প মাৰিলে এক্সিলেণ্ট আৰু ছোৱালীসকলে 12 ফুট 10 ইঞ্চি লং জাম্প মাৰিলে এক্সিলেণ্ট। তাৰ পৰা আপোনালোকৰ একেবাৰে যিটো লাষ্ট ষ্টেপ সেইটো হৈছে অৰেল বা ভাইভা টেষ্ট। অৰেল বা ভাইভা টেষ্টত থাকে 5 মাৰ্ক। এতিয়া আপোনালোকৰ টোটেল মাৰ্ক হ'ব 150। আপোনালোকৰ যিটো ৰিটেন টেষ্ট হ'ব, ৰিটেন টেষ্টত 100 মাৰ্ক, ফিজিকেল টেষ্টত 40 মাৰ্ক, তাৰপিছত আপোনালোকৰ অৰেল বা ভাইভা টেষ্টত আপোনালোকৰ থাকে 5 মাৰ্ক আৰু NCC থাকে 5 মাৰ্ক। আপোনালোকৰ NCCৰ বাবে কোনো ধৰণৰ পোষ্ট ৰিজাৰ্ভেশ্যন নাই। আপোনালোকৰ যিসকলে NCC চাৰ্টিফিকেট আছে তেওঁলোকে 5 মাৰ্ক পাব। এতিয়া আপোনালোকৰ এছিষ্টেণ্ট জেলাৰ যিটো চিলেকশ্যন প্ৰচেছ, তাত একেবাৰে যিটো টান ষ্টেপ সেইটো হৈছে আপোনালোকৰ যিটো ফাৰ্ষ্ট ষ্টেপ ৰিটেন টেষ্ট। সেই ৰিটেন টেষ্টত আপোনালোকৰ বহুত বেছি কম্পিটিশ্যন হয়। তাৰপিছত আপোনালোকৰ যিটো ফিজিকেল টেষ্ট হয়, ফিজিকেল টেষ্টত ইমান বেছি কম্পিটিশ্যন নহয়। আপোনালোকে যদি এছিষ্টেণ্ট জেলাৰ এটা চাকৰি ল'ম বুলি ভাবিছে তেন্তে আপুনি বহুত বেছি পঢ়িব লাগিব। কাৰণ আপোনালোকৰ যি নতুনকৈ 39টা পদ মুকলি আছে তাত আপোনালোকৰ লাখ লাখ কেণ্ডিডেটে এপ্লাই কৰিব। সেই লাখ লাখ কেণ্ডিডেটৰ ভিতৰত মাত্ৰ চাকৰি পাব 39 জনে। আৰু আপোনালোকৰ যিটো ফিজিকেল টেষ্ট হয়, সেই ফিজিকেল টেষ্টৰ পৰা আপোনালোকৰ এটা পোষ্টৰ এগেইনষ্টত 5 জনকৈ মাতিব। গতিকে আপোনালোকৰ 39টা পোষ্টৰ এগেইনষ্টত আপোনালোকৰ মাত্ৰ মাতিব ধৰি লওক আপোনালোকৰ এফালে 200 জন, প্ৰায় 200 জন কেণ্ডিডেটক ফিজিকেল টেষ্ট দিবলৈ মাতিব। আৰু আপোনালোকৰ কিমানখিনি কেণ্ডিডেটে পৰীক্ষা দিব, সেই পৰীক্ষা দিয়া মাত্ৰ 200 জনে ফিজিকেল টেষ্ট দিবলৈ পাব। গতিকে আপুনি যদি যেনে তেনে ৰিটেনটো কোৱালিফাই কৰে তেন্তে আপুনি ফিজিকেল টেষ্টটো ধুনীয়াকৈ পাছ কৰিব পাৰিব। গতিকে আপুনি প্ৰথম ৰিটেন টেষ্টৰ বাবে ভালদৰে পঢ়া শুনা কৰক। আপোনালোকে যদি এপ্লাই কৰা তেন্তে সোনকালে এপ্লাই কৰি দিয়ক। এপ্লাই লাষ্ট ডেট হৈছে 16 জানুৱাৰী। ধন্যবাদ।